জুবিন গাৰ্গ ডাঙৰীয়াক ন্যায় দিবই লাগিব জুবিন গাৰ্গ ডাঙৰীয়াক ন্যায় দিবই লাগিব জুবিন গাৰ্গৰ ন্যায় হ'বই লাগিব জুবিন গাৰ্গ ডাঙৰীয়াই মৃত্যুৰ লগত জড়িত থকা দুখীক কৰায়ত্ব কৰক দুখী প্ৰতিজ্ঞা কৰায়ত্ব কৰক We want justice We want justice আমাক ন্যায় লাগিবই জুবিন গাৰ্গ ডাঙৰীয়াই ন্যায় পাবই লাগিব জুবিন গাৰ্গ ডাঙৰীয়াই ন্যায় পাবই লাগিব জুবিন গাৰ্গ ডাঙৰীয়াই ন্যায় নোপোৱা পৰ্যন্ত ক্ষান্ত নহ'ব জুবিন গাৰ্গ ডাঙৰীয়াই ন্যায় নোপোৱা পৰ্যন্ত ক্ষান্ত নহ'ব দুখী প্ৰতিজ্ঞা কৰায়ত্ব কৰক দুখী প্ৰতিজ্ঞা কৰায়ত্ব কৰক দুখী প্ৰতিজ্ঞা কৰায়ত্ব কৰক আমাক ন্যায় লাগিবই আমাক ন্যায় লাগিবই হুঁশিয়ার হুঁশিয়ার ন্যায় যদি দিব পাৰে জাষ্টিছ ফৰ জুবিন বুলি যিটো শ্লোগান ওলাইছে ইতিমধ্যে আমি শিল্পীসকলেও আজি গোটেই অসমৰ শিল্পী সমাজে আমি ইয়াৰ পৰা পিটিশ্যন চহী কৰি পঠাইছিলোঁ CID কাৰ্যালয়ত গৈ প্ৰদান কৰিছে গতিকে এই অভিযুক্তকেইজনক শ্যামকানু মহন্তই হওক সিদ্ধাৰ্থ শৰ্মা হওক এইকেইজনক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে তেওঁলোক অসমতে আছে বুলি মানুহে কয় কিন্তু যদি আছে তেওঁলোকক কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই গতিকে তেওঁলোকক গ্ৰেপ্তাৰ কৰি ন্যায় বিচাৰ হ'ব লাগে আৰু জুবিন গাৰ্গৰ মৃত্যু যে আচলতে এটা ৰহস্য আছে সকলোৱে ইতিমধ্যে উপলব্ধি কৰিছে গতিকে এই ৰহস্য ফালি ল'ব লাগে আৰু ন্যায় বিচাৰ কৰি দুখীয়ে শাস্তি পাব লাগে তেতিয়াহে অসমৰ সকলো ৰাইজ শান্ত হ'ব আজি যোৰহাট নগৰৰ মাজমজিয়াত আমি মম শিক্ষা সমদল কাৰ্যসূচী ইয়াত গ্ৰহণ কৰিছোঁ আৰু এই কাৰ্যসূচী এইটো কাৰণে গ্ৰহণ কৰা হৈছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজৰ পৰা ইতিমধ্যে হেৰাই গ'ল তেখেত হেৰাই যোৱাৰ পাছত যথেষ্টখিনি প্ৰশ্ন উদয় হৈছে আৰু এই প্ৰশ্নবিলাকৰ কিন্তু উত্তৰ আমি বিচাৰিছোঁ আৰু আমি তেখেতৰ মৃত্যুত আমি তেখেতৰ প্ৰতি আমি ন্যায় কামনা কৰিছোঁ তেখেতে ন্যায় পাব লাগিব তাৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আজি সমগ্ৰ অসমতে আজি প্ৰতিবাদ হৈছে আজি এই মম শিক্ষা সমদল হৈছে আৰু এই মম শিক্ষা সমদলৰ পৰা আমি এটা কথাই ক'ব বিচাৰিছোঁ অতি শীঘ্ৰে যিসকল দুখী আছে দুখীক কৰায়ত্ব কৰিব লাগে আৰু এই ঘটনাৰ লগত যদি কোনোবা দুখীয়ে জুবিন গাৰ্গ ডাঙৰীয়াক যদি মৃত্যুৰ পথলৈ লৈ গৈছিল সেয়া বিচাৰি উলিয়াই আনি ইয়াৰ ওপৰত শাস্তিমূলক ব্যৱস্থা হ'ব লাগে চৰকাৰখনে ব্যৱস্থা গ্ৰহণ কৰিব লাগে চৰকাৰৰ প্ৰতি আমি আহ্বান জনাইছোঁ যে ছিংগাপুৰত থকা অসম এছ'চিয়েশ্যনৰ যিমানখিনি মানুহ আছে সকলোকে অসম তথা ভাৰতলৈ লৈ আহিব লাগে তেখেতসকল যিহেতু ভাৰতৰ নাগৰিক তেখেতসকলক ভাৰতলৈ আনি তেখেতসকলক সোধা পোছা কৰি যদি তেখেতসকলৰ মাজতো দুখী আছে দুখীক কৰায়ত্ব কৰিব লাগে শ্যামকানু মহন্তকে ধৰি বিভিন্ন ধৰণৰ ব্যক্তিৰ নাম সিদ্ধাৰ্থ শৰ্মা ব্যক্তিৰ নাম ওলাই আছে আমি কৈছোঁ যে তেখেতসকলকো কিন্তু গ্ৰেপ্তাৰ কৰিব লাগে তেখেতসকলক এই তদন্তৰ আওতালৈ আনিব লাগে আৰু তদন্তৰ আওতাত আনি তেখেতসকলক সোধা পোছা কৰি কঠোৰৰ পৰা কঠোৰ যদি তেওঁলোক দুখী হয় কঠোৰৰ পৰা কঠোৰ শাস্তি আমি কামনা কৰিছোঁ মুঠৰ ওপৰত জুবিন গাৰ্গ ডাঙৰীয়াৰ কাৰণে আমি ন্যায় বিচাৰিছোঁ আৰু আজি সমগ্ৰ অসমে ন্যায় বিচাৰিছে সদৌ অসম ছাত্ৰ সন্থাই ন্যায় বিচাৰিছে আমি ন্যায় নোপোৱাৰ পৰ্যন্ত আমি ক্ষান্ত নহওঁ আজি মম শিক্ষা কাৰ্যসূচীৰ পৰা আমি এই কথা আমি জনাই দিব বিচাৰিছোঁ আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময় এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা 16টা প্ৰজেক্ট 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব বেডমিণ্টন কোৰ্ট কমিউনিটি হল কিডছ প্লে এৰিয়া স্প্লেছ পুল আৰু জিম ক্লাব প্ৰতিটো ব্লকত থাকিব 2.5 BHK 3 BHK
3.5 BHK ফ্লেট লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ হাঁহি আজিয়ে বুক কৰক আপোনাৰ সপোনৰ ঘৰখন যোগাযোগ কৰক 6003301010 নম্বৰত আমাৰ ঠিকনা সোণাৰীগাঁও তৰাজান যোৰহাট 785001 6,000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ যোৰহাটৰ প্ৰথমখন NABH স্বীকৃতিপ্ৰাপ্ত চিকিৎসালয় AJ নাৰ্ছিং হোমত নৱসংযোজন কেটলেব 96খন বিছনাযুক্ত নিউৰোলজি নেফ্ৰলজি ইউৰোলজি মেডিচিন OBS এণ্ড গাইনকোলজি অৰ্থপেডিক্স পেডিয়াট্ৰিক্স কাৰ্ডিঅলজি প্ৰতিটো বিভাগৰে নিয়মীয়া OPDৰ লগতে ডায়ালিচিছৰ সুবিধাযুক্ত চিকিৎসালয়খনত সংযোজন কৰা হৈছে হৃদৰোগীসকলৰ বাবে অত্যাধুনিক কেটলেব য'ত মুখ্য চিকিৎসক হিচাপে আছে অভিজ্ঞ কাৰ্ডিঅলজিষ্ট ডক্টৰ গৌতম দাস আৰু তেখেতৰ সহযোগীসকল ইতিমধ্যে যোৰহাটস্থিত চিকিৎসালয়খনত প্ৰথমবাৰৰ বাবে সম্পন্ন হৈছে এনজিঅগ্ৰাফি আৰু এনজিঅপ্লাষ্টি ইয়াৰ লগতে 12খন বিছনাযুক্ত ICU নিঅ'নেটাল ICU তথা মাল্টি স্পেচিয়েলিটি হস্পিটেল হিচাপে তিনিটাকৈ মডুলাৰ OTৰ উপৰিও 24 ঘণ্টাই ৰাইজৰ বাবে উপলব্ধ এক্স-ৰে আল্ট্ৰাছাউণ্ড আৰু CT স্কেনৰ লগতে অত্যাধুনিক চিকিৎসা সেৱা